দৰ্শকসকলক আজি আমি মৰাপাটৰ খেতিৰ বিষয়ে দুটামান কথা জনাম আৰু আমি দেখিবলৈ পাইছোঁ বৰপেটা হাটচৰা অঞ্চলত এটা বৃহৎ অঞ্চলত কেইবাজনো কৃষকে মৰাপাটৰ খেতি কৰিছে। মৰাপাটৰ খেতি কেনেকৈ কৰা হয় বা কেতিয়া কৰিলে বা ভাল হয় বা মৰাপাটৰ খেতি যিবিলাক দ ঠাই আছে সেই দ ঠাইসমূহত বানপানী হয়, সেই বানপানী হোৱা বা পানী জমা হোৱা অঞ্চলসমূহত ধান খেতি কৰিব নোৱাৰা পথাৰসমূহত কেনেকৈ মৰাপাটৰ খেতি কৰি আমাৰ কৃষকসকলে লাভান্বিত হ'ব পাৰে, উপাৰ্জন কৰিব পাৰে ইত্যাদি সন্দৰ্ভত দুটামান কথা পাতিবলৈ চেষ্টা কৰিম। দৰ্শকসকলে দেখিবলৈ পাব ইয়াতে এজন কৃষকে তেওঁ কষ্টৰ ঘাম মাটিত পেলাই কাম কৰি আছে। এয়া ঘামৰ মানে পিঠিৰ পৰা ঘাম নিগৰি আছে। কি এইটো মৰাপাটৰ খেতি কিমান বিঘাত কৰিছে এইবাৰ? 2 বিঘামান হ'ব। 2 বিঘা। এইটো কেতিয়া লগাইছিলে? এই ফাগুন চ'ত আছে। ফাগুন চ'তত? অঁ। এনে 2 বিঘা মৰাপাটৰ পৰা মানে ভাল মৰাপাট হ'লে পইচা কিমান পায়? 20-30 হাজাৰ হয়। 20-30 হাজাৰ টকা পাব আৰু ন? কিমান দিনত পায় সেইটো পইচাটো? ভাদ্ৰ মাছে আশ্বিন মাছে। তাৰপিছত এইটো মৰাপাটটো কেতিয়া কাটিব এইটো? এইটো ভাদ্ৰ মাছে, অঁ, জ্যৈষ্ঠ মাছে, ভাদ্ৰ মাছে, আশ্বিন মাছে। ভাদ আহিনত কাটিব। দাদা এইটো মানে পানী হয় নেকি? হয়। পানীটো কিবা মানে বানপানী হয়? ধানৰ খেতিটো নহয়? ধানৰ খেতি হয়, কাটা যায় মাটিতে। দুবাৰতে কাটা যায় না। হয়। মানে এইটো বানপানী হ'লেও একো প্ৰব্লেম নহয়? নাই, বানপানীটো হৈ থাকে? হৈ থাকে। মানে আমাৰ বহু এনেকৈ দ মাটি আছে আমাৰ অসমত। আমাৰ দশমান মাটিবিলাক পেলাই ৰাখে। সেই কৃষকসকলে যি দ ঠাইসমূহ আছে বানপানী হয় সেই ঠাইসমূহত এই মৰাপাটৰ খেতিটো কৰিব পাৰিব চাগে ন? পাৰিব। এইটো কেতিয়া কৰিব লাগে? এইটো ফাগুন চ'ত মাছে। ফাগুন চ'ত মাহত কৰিব লাগে। হাল বাব লাগে, তাৰপিছতে মাটিটো সমান কৰিব লাগে, পেলাই থ'ব লাগে আৰু মাজে মাজে এইটো নিয়নি কৰিব লাগে ন? আপুনি কেতিয়াবা কৰি আছে? 2 বিঘামান হৈছে। মানে 2 বিঘামান কৰিছে ন? ঠিক আছে দাদা, ধন্যবাদ।